বা এইবাৰ আমাৰ ভেলাঘৰটো বৰ ধুনীয়া হৈছে দেই তলতে কিনো কথাবোৰ কওঁ নহয় ইমান কষ্ট কৰি কৰি নৰা কাটি কাটি আনি পিনে একদম বনাইছোঁ নহয় সকলোৱে মিলি মই সকলোতকৈ বেছি কষ্ট কৰিলোঁ তই বেছি কথা নকবি নৰা কোনে কাটি আনিলে আমিহে কাটি আনিলোঁ তইতো শুই থাকোঁতে গ'ল ঐ ৰাজা তেনেকৈ কথা নকবি দেই কথা কিন্তু বেয়া হৈ যাব মই ইমানখিনি কষ্ট নকৰা হ'লে আজি এইখিনি নহ'লে হয় আমি থাকিবলৈ নাপালোঁ হয় ভেলাঘৰত ইয়াৰ কথা শুনা এই তোৰ এই ডাইলগবোৰ বেলেগক শুনাবি যা ঐ বাস্তৱ আমিহে সেই কষ্ট কৰিলোঁ ন গোটেই নৰা কাটি কাটি গোটেই পথাৰখনৰ নৰা শেষ কৰি দিলোঁ কাটি কাটি এই তহঁত দুটাই কাজিয়া নালাগিবিচোন আছোনো কেইটা লগৰ আমি তিনিটাহে আছোঁ আমি তিনিটাই যদি ভালকৈ নাথাকোঁ ক'ত হ'ব আৰু এই ডাঙৰখিনিয়ে আমাক পাত্তাই নিদিয়ে ব'ল এতিয়া আমি সেই ভেলাঘৰৰ ভিতৰতে শুই থাকোঁ ৰাতিলৈ আকৌ সেই পাৰ্টি কৰিব আছে নহয় তই ঠিকে কৈছ ৰাতিলৈ আজি কাৰ ঘৰত চুৰ কৰিব যাম বুলি ভাবিছ এই মালতী আইতাৰ ঘৰতে যাওঁ নেকি তেওঁলোকৰ ঘৰত বহুত ডাঙৰ ডাঙৰ হাঁহ আৰু কুকুৰা আছে খাই মজা লাগিব ধৰি আনি এই বুইজনী আকৌ বৰ চাৰ নহয় মোৰ আকৌ ভয় লাগে বুইজনী আকৌ বহুত দেৰিলৈকে নহয় আকৌ হাঁহ পাই থাকিব আজি আমি যাম বুলি গম পাব যে গোটেই একদম দৰ্জা তলা মাৰি থ'ব একদম সেই হাঁহৰ গঁৰাল আৰু নেপাওঁ পটককৈ একো নাই আমি কমতি নেকি একদম তলা ভাঙি সোমাই যাম এই কুকুৰা আনিম আৰু হাঁহ দুজনীকে আনি পিনে পুৰি খালেহে ভাল লাগিব মালতী বুঢ়ীৰ ঘৰ হাঁহ কুকুৰা নাখালে কিহৰনো মাঘৰ বিহু ঠিকে কৈছ তই আজি ৰাতিলৈ মজা লাগিব তেন্তে পাৰ্টিটো ধমাকা হ'ব নে কি ক ব'ল এতিয়া সকলোৱে দিনতে শুই লওঁগৈ নহ'লে ৰাতিলৈ আকৌ হাঁহ পাই থাকিব নোৱাৰিম নহয় টোপনিয়ে ধৰিব সোনকালে হৈ যায় তোৰ নহ'লে ৰাতি আকৌ সোনকালে টোপনি ধৰে নহয় আৰু ভূতলৈ ভয় চাই নাখাবি আকৌ ৰাতি অকলে গোটেইখিনি এটা ঘৰত সোমাব লাগিব নহ'লে গোটেইখিনি একেলগতে যাব নোৱাৰোঁ নহয় কেইঘৰত সেনেকৈ চুৰ কৰিম কি ক'লি তাই বাস্তৱ এই কি অকলে চুৰ কৰিব যাব লাগিব নাই মই অকলে নোৱাৰোঁ দেই মোৰ কিন্তু বৰ ভয় লাগে মই আকৌ এইবোৰ পেনে মতিয়ে পাম আকৌ ভূত চুত দেখিবলৈ মই নোৱাৰোঁ দেই মোৰ বৰ ভয় লাগে এই মই তহঁতৰ কোনোবা এটাৰ লগতে যাম আৰু চুৰ কৰিবলৈ একো নাই দে আইঅ এইটো ভয় পাণ্ডু এডাল তোৰ লগত কি চুৰ কৰিবি আৰু তই গোটেই মানুহ সাৰ পাই মাৰিবি যিহে ভয় খাওঁ নহয় সেই ভূত বুলি তই ড্ৰাম এটাকে সাৱটি ল'বি যেন পাওঁ তই বেছি কথা নকবিচোন মইহে জানো মোৰ কেনেকুৱা লাগে কিমান ভয় লাগে নহয় ভূত বুলি ক'লে এনেও মাহঁতে কাহিনীবোৰ শুনাই থাকে সেই শুনিলে আৰু ভয় লাগে মই অকলে চুৰ কৰিব যাব নোৱাৰোঁ পাই তহঁত কোনোবা এটাৰ লগত যাম মই তহঁতি যি কৰ কৰি থাক নহ'লে মই নাযাওঁ এই হ'ব খং নকৰিবি মোৰ লগতে যাবি বাৰু তই চুৰ কৰিবলৈ হ'ব দে তেন্তে তহঁতক খালি এতিয়া কৈ দিছোঁ তহঁতি কিন্তু ৰাতি ভয় নকৰিবি দেই আৰু জেউৰা চেউৰা ভাঙি আনিব লাগিব আকৌ জুই জ্বলাব লাগিব নহয় ভালকৈ হ'ব দে এতিয়া ব'ল তিনিটা গৈ শুই থাকোঁ নহ'লে ৰাতি আকৌ সাৰ পাবই নোৱাৰিম নহয় ব'ল ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল ঐ মালতী বুঢ়ী ঘৰ একদম হাঁহজনী ধৰি আনিলোঁ নহয় বুঢ়ীয়ে কেনেবাকৈ তহঁতক ধৰা পেলোৱা নাইতো বুঢ়ীয়ে কিন্তু গম পালে একদম কথা তেহেচ নেহেচ কৰি দিব আকৌ এই মালতী বুঢ়ী পকৰত ইমান দম আছেনে আমাক ধৰা পেলাবলৈ একদম হাঁহকেইটা চুৰ কৰিলোঁ আৰু ল মাৰিলোঁ একদম গোটেই তলা কেনেকুৱা মাৰি থৈছিলে আৰু আমি গোটেই তলা চলা ভাঙি শেষ কৰি দিলোঁ ময়ো একেই নহয় এই দিগন্তৰ ঘৰত একদম কুকুৰাজনী লৈ আহিলোঁ নহয় বাপেকে একদম কণীয়ে পাৰি আছিলে নে কি জানো বৰ এখন দেখাত ডাঙৰ দেখিলোঁ এইজনীকে লৈ আহিলোঁ ময়ো আনিছোঁ বাৰু সৰু সুৰাকৈ বৰ ডাঙৰ নহয় মোজনী তথাপিও মই আনিছোঁ কিন্তু এই বগাক ভাল দেখি নাপালে ই যিহে ভয় কৰে আকৌ সেই চুৰ কৰোঁতে আকৌ ধৰা পেলাই বুলিয়ে ভয় নাই ই মোৰ লগত গৈছেতো মোৰ লগত গ'লে এনেকুৱা টেং বেং কৰিব নোৱাৰে দিগদাৰ আছে নহ'লে ঐ ৰাজু তই পিছে কেতিয়া আহিলি মই আকৌ তই নাহ বুলিহে ভাবিছিলোঁ এই মাঘৰ বিহুত মই নহাকৈ থাকিম নে ভেলাঘৰত থাকিবলৈ আৰু মই সদায় সাজুৱেই এই অলপ দেৰি হৈ গ'ল আজি কাম আছিলে যে সেইটো কাৰণে অহা দেৰি হৈ গ'ল হ'ব দে ব'ল এতিয়া দেৰি কৰি নাথাকোঁ কুকুৰাজনীকে প্ৰথম চফা কৰোঁ সেইজনীকে অলপ পুৰি খাই লওঁ তাৰপিছত এই হাঁহকেইটা কালিলৈ ৰাতিপুৱালৈ খাম দে ঠিকে কৈছ ভোজতে এই হাঁহকেইটা খোৱা যাব আৰু এই কুকুৰাজনী এতিয়া খালে ঠিক হ'ব মাংস আৰু কিমান খাবি মাংস খাই একদম পেট চলি যাব মই হ'লে আজি পূৰা ডকচি খাম দেই কিমান দিন হ'ল মাংস ভালকৈ খাবলৈ পোৱা নাই আজি কিন্তু মই একদম পেট পূৰাই খাম ডাঙৰকৈ পিছ খালি মোৰ দেই তহঁতি যোনখিনি খাবি কি কৈছ তই ৰাজু কি ক'ব আহিছ ডাঙৰকৈ পিছ তই কষ্ট কৰিম আমি আৰু তই খাবি ডাঙৰকৈ পিছ একেবাৰে থ'ম তই এতিয়া ভেলাঘৰৰ পৰা যাবলৈ পাবি আকৌ ডাঙৰকৈ পিছ আমি খাম তই খাবি সৰুকৈ পিছ কাৰণ তই আমাৰ লগত আনিবলৈ যোৱা নাই নহয় চুৰ কৰিবলৈ গৈছিলি জানো বগাই ঠিকে কৈছে ৰাজু আকৌ ডাঙৰকৈ পিছ কেলৈ খাবি আমি আকৌ ইমান কষ্ট কৰি ধৰি আনিছোঁ মালতী বুঢ়ী ঘৰৰ পৰা কিমান কষ্ট হৈছে নহয় আকৌ এইফালে বাস্তৱীয় ধৰি আনিছে তই আকৌ ওপৰতে খালে নহ'ব নহয় তইও আমাৰ লগত কষ্ট কৰিবলৈ যোৱা হ'লে তেতিয়া তোকো আমি ডাঙৰকৈ পিছ খাব দিলোঁ হ'লে তই এই সৰু ষ্টিককেইডাল খাবি আমি ডাঙৰকেইডাল খাম তহঁতি মানে এনেকুৱা কৰিছ ন আজি মাংসৰ লগতে এনেকুৱা অকাত দেখাই দিলি মানে এনেকুৱা কৰিছ আজি মোক মই কনচানো মাংস খাই নাপাওঁ মই নাখাওঁ যা ঐ ৰাজু তই খং নকৰিবিচোন তই খাবি বাৰু ডাঙৰকেইডাল হ'ব দে এতিয়া তই সেইবোৰ খং চং কৰি নাথাকিবি আকৌ ৰাতি এতিয়া ভেলাঘৰত আছোঁ গোটেইকেইটা থাকিলে কিমান যে ভাল লাগিব গান চান এটা বজাব লাগিছিলে এতিয়া আকৌ বক্স এটাও নাই নহয় চব ডাঙৰখিনিৰ ওচৰতহে আছে আমি আকৌ এইদৰে থাকিব লাগিব আৰু এতিয়া ব'ল এতিয়া সোনকালে খাই লওঁ কাইলৈ আকৌ মেজি জ্বলাব লাগিব নহয় ৰাতিপুৱা সোনকালে উঠিব লাগিব ব'ল খাই লওঁ তেন্তে মাঘৰ বিহুটো যে এবছৰ মূৰত আহিছে ইমান ভাল লাগিছে নহয় আজিহে ভাল লাগিব সকলোৱে লগ খালে শাহুমা আপোনাৰ আজি কি হ'ল একদম ৰাতিপুৱাই গুণগুণাই আছে যে ঠিক বৈ তই যে কিনো কথাবোৰ কওঁ নহয় অসমীয়া বিহুতে আহিছে আৰু গুণগুণাই নাথাকি কেনেকৈ ৰ'ব পাৰোঁ গোটেই গাটোত বিহু লগাটি লাগিছে আকৌ এই মাঘ বিহুটো ক'লে ৰঙালী বিহুটো আহিবই আৰু নাচিবলৈ হ'বই আৰু মোৰ হয় নেকি আপোনাৰ পিছে এবাৰ বেছি বিহু লাগিছে নহয় বিহু বুলি ক'লে মোৰ প্ৰতিবাৰে ফূৰ্তি লাগে আজি আকৌ গান এটা গুণগুণাই দিলোঁ যে সেইটো কাৰণে বেছি কৰাৰ আগতে লাগিছে আকৌ পিছে কালি সোণটো ঘৰলৈ নাহিলে নেকি নহয় মা সি কালি নাহিলে কালি ৰাতি হেনো চুৰ কৰিব গ'ল সেইটো কাৰণে নাহিলে বোলে সিহঁতি চুৰ কৰিব গৈ পিনে সিহঁতি মাৰ খাই অহা নাইতো কাৰোবাৰ হাতৰ পৰা নাই সিহঁতকনো কোনেনো মাৰিব ইমান সৰু ল'ৰাকেইটাক মাৰিবলৈ জানো কাৰোবাৰ হাত উঠিব মোৰ পিছে এটা কথা বিৰাট খং উঠি আছে আকৌ আমাৰ ঘৰৰ বাৰী লাইশাক কেইজোপা গোটেই কেইজোপা উঘালি লৈ গ'ল নহয় কোন মৰহ সদস্যকেইটা লৈ গ'ল জানো গোটেই এডালো নাই বাৰীত লাইশাক
লাই শাক মানে এডালো নাইকিয়া কৰিলে। মই আকৌ গাহৰিৰ লগত সেই বনাই খাম বুলি ভাবিছিলোহে, এইখনে চব শেষ কৰিলে, মানে গোটেইখন শেষ কৰিলে আৰু দেই। এই ইমানকে গোটেইখন দাহি মুহি ল'ব লাগেনে? এই এডাল দুডাল নিলেও হয়। সেইটোৱেতো গোটেই জেওৰা ভাঙি থৈ গৈছে আকৌ। আমাৰ সোণটো সিহঁতি ভঙা নাইতো, এই ঘৰৰ পৰা চাগে লৈ গৈছে সিহঁতি চুৰ কৰি। নাই আমাৰ এটি নহয় চাগে, সিহঁতি ইমান এইবোৰ কৰিব নোৱাৰে। আৰু সিহঁতি নিলেও কমকৈ নিব, লাই শাক সিহঁতি এনেও নাখায় দেখোন সৰুকেইটাই। এই ডাঙৰখিনিৰে কাম হ'ব, সিহঁতিয়ে চুৰ কৰিছে। যোনে নকৰক এনেকুৱা কৰিব নাপায়, কিন্তু ইমান দাহি মুহি নিব নাপায় আকৌ। এডালমান হ'লেও গৃহস্থলৈ থৈ যাব লাগে। ইমান কষ্ট কৰি এই বুঢ়ী মানুহজনী লাই শাককেইটা ৰুলো, আকৌ এটি একদম এনেকৈ চুৰ কৰি লৈ গ'ল গোটেইখিনি। হ'ব দিয়ক, একো নাই। সেই বিহুৰ দিনত এইবোৰ কৰিবই আৰু, কাকনো কিমান হেৰি কৰিব। আমাৰ ঘৰতো হাঁহ কুকুৰা নাই ন চুৰ কৰিবলৈ। সেই লাই শাককেইডালকে নিছে ভালে হ'ল, বাকীটো একো অনিষ্ট কৰা নাই নহয়। নলা দেখোন আছেই, গেটখনত চব ঠিকে ঠাকেই আছে। পিছে আজি বৈটোক বৰ ধুনীয়া লাগিছে দেই এইটো কাপোৰত। এইবোৰ চাহ তাহ ল'লি নে তই? মা, মই চাহ তাহ ল'লোঁ। এইফালে একদম কেটলিত চাহ ভৰাই লৈছোঁ, এইফালে পিঠা এসোপামান লৈ লৈছোঁ সকলোকে দিবলৈ। একদম বৰ ভাল লাগিব দেই তাত গৈ পিনে। আজি কোনে কি পিঠা বনায়নে তেতিয়াহে দেখিম আকৌ। ঐ মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলিল, মইনা মেজি জুয়ো জ্বলিল। বৈ তয়ো গা আকৌ। এতিয়া মই নেগাওঁ, অথনিৰ পৰা মই গায়ে ফুৰিছোঁ। এতিয়া আৰু গালে মোৰ ডিঙিহে বিষ হ'ব। এই মাজনী কি কৰিছে জানো, ইমান দেৰিলৈকে ওলাই অহা নাই। তাইক মই অথনি ওলাই আহিব ক'লোঁ। তাই চাগে মেখেলা চাদৰ পিন্ধি আছে, সেইটো কাৰণে দেৰি হৈছে। আৰু মই মাতি দিছোঁ, মাজনী মাজনী হ'ল নাই তোৰ? এইফালে আকৌ সোনকালে, এই যাবলৈ হ'ল নহয়। আমি নহ'লে গৈয়ে থাকোঁ নেকি বাৰু মা? এই তাইলৈ ৰখি থাকিলে এইফালে মেজি জ্বলাই শেষ হ'বগৈ। এই তাইলৈ ৰখি থাকিলে তাই আকৌ খং কৰিব, সেইটো কাৰণে ৰখি থাকিব লাগিব। তাই আকৌ অকলে যাব বেয়া পাব নহয়, গোটেই ল'ৰা ছোৱালীবোৰ থাকিব তাত। সেইটো হয় বাৰু। তাই কিন্তু ইমান দেৰিলৈকে অহা নাই, কি কৰিছে জানো? মা, মই আহিলোঁ। ইমান চিঞৰি আছা যে তোমালোকে? মই কিবা ওলাই আছিলোঁ আকৌ, সেইটো কাৰণে দেৰি হ'ল। ছোৱালী, তোৰ কাৰণে সি ৰখি থাকিলে সেইফালে মেজি জ্বলি শেষ হ'ব, তেতিয়া যাবি আৰু কি কৰিবিগৈ। বা মাজনী, আজি দেখোন তোক মেখেলা চাদৰত বৰ ধুনীয়া দেখাইছে দেই। হয় নেকি মা? থেংক ইউ। বল এতিয়া সোনকালে গৈ থাকোঁ, নহ'লে ইয়াতে ৰখি থাকিলে দেৰিয়ে হ'বগৈ আমাৰ। বল সোনকালে। বৌ, আইতা আপোনালোক পালেহি, চাহকণ দিয়ক আনিছে যদি। ৰচোন, দিম নহয়, আহি পাইছেহে। কিবা তোৰ চাহ খাব হ'লেনে? নহয় বৰ ভোক লাগিছে। ৰাতি সেই খোৱা নহয়, ৰাতিপুৱা আকৌ এতিয়া সোনকালে উঠিলোঁ, আকৌ মেজিও জ্বলালোঁ, সেইটো কাৰণে খুজিছোঁ। ৰত্ন, চাহ দিম বাৰু, অলপ ৰখাচোন। এই পদ্মা খুৰীৰ লগত অলপ কথা পাতি লওঁ। ঠিক আছে, হ'ব বাৰু বৌ। চম্পা, আহিলা? হেল্ল' পদ্মা খুৰী, আপুনি বাৰু কেতিয়াবা আহিলে নেকি? আমাৰ আকৌ এই মাজনী ওলাওঁতে অলপ দেৰি হ'ল, সেইটো কাৰণে আমাৰো দেৰি হৈ গ'ল। মই আহোঁতে মেজি জ্বলোৱাই নাছিলে, মই আকৌ বৰ সোনকালে পালোহি নহয়। ভালে কৰিলে দিয়ক, বিহুৰ দিনটো তেনেও সোনকালে আহিব লাগে। আৰু যিমান সোনকালে আহিব পাৰি নিজৰে ভাল লাগে নহয় জানো? এবাৰ কিন্তু ভেলাঘৰটো বৰ ধুনীয়াকৈ বনাইছিলে দেই, ইমান কষ্ট কৰি বনাইছে। এইটো বাৰু ভাঙিবলৈ বেয়া লাগিব সকলোৰে চাগে। আৰু ওপৰত চৰাইও বনাই দিছিলে নহয়। সেইটো আকৌ নিধি, এইটো ভাঙিবলৈ বৰ বেয়া লাগিব। ইমান কষ্ট হৈছিলে নহয়, এমাহমান আগৰ পৰা বনাই আছিলোঁ ভেলাঘৰটো। এতিয়া পটককৈ নেভাঙো আৰু, লাহে ধীৰে ভাঙিম। চম্পা, তোমাৰ ল'ৰাটো নাই দেখা যে, কেনিবা গ'ল নেকি? আপুনি মানে গমেই নাপায় ন খুৰী? এই কালি আপোনালোকৰ সেই নাতিটো আৰু আমাৰ ল'ৰাটো আৰু দুটামান মিলি পিনে একদম সেই মালতী বুঢ়ীৰ ঘৰ হাঁহ দুটা চুৰ কৰিলেগৈ নহয়। বুঢ়ী একদম পকপকাই আছে গোটেইজনী। আইঅ, সিহঁতি বাৰু এইখন কৰিব লাগেনে? ইমান সৰু হৈ থাকোঁতে কিহৰ চুৰ কৰিব লাগে? আৰু ডাঙৰখিনি আনিছে দেখোন, সিহঁতক খাব দিব নহয়। সিহঁতে বাৰু এইখন কৰিব লাগেনে? পদ্মা, তেনেকৈ নকবি। সিহঁতে ফূৰ্তি পাইছে নহয়। সৰু হ'লেও সিহঁতি এইবিলাক কৰো লাগে নহয়। ডাঙৰখিনি আকৌ সিহঁতক পাত্তাই নিদিয়ে, সেইটো কাৰণে আকৌ। সেইটোৱে, ডাঙৰখিনিও যদি সিহঁতক লগ লৈ লোৱা হ'লে তেতিয়াতো সিহঁতে এনেকুৱা নকৰিলে হয় নহয়। সেইটোৱে, কালি পিছে তোমালোকৰ ঘৰত কি চুৰ হ'ল হয়? কি ক'ব আৰু পদ্মা খুৰী, আমাৰ ঘৰৰ বাৰীৰ লাই শাক এডালো নাইকিয়া হ'ল। কোনে চুৰ কৰিলে জানো? গমেই পালে নেকি আমি চুৰ কৰিছিলোঁ বুলি? কি হ'ল ৰত্ন, তোৰ মুখৰ একদম ধোঁৱা ওলাই গ'ল যে কথাষাৰ কওঁতে? তহঁতি চুৰ কৰা নাইতো? নাই আইতা, আমিনো বাৰু কিয় চুৰ কৰিম? আপোনালোকৰ ঘৰৰ বাৰী আৰু লাই শাক আমি চুৰ কৰিব পাৰোঁনে? মোৰ কিন্তু তোৰ ওপৰত সন্দেহে হৈছে, তহঁতি চুৰ কৰিছ আগতে লাগিছে। ইমানো এনেকৈ চুৰ কৰিব নালাগে নহয়। গোটেই লাই শাককেইডাল দাহি মুহি লৈ গ'ল নহয়, এডালো নাইকিয়া কৰিলে। মই যে গাহৰি মাংসৰ লগত খাম বুলি ভাবি আছিলোঁ নহয়, খোৱাই নহ'ল আৰু। পিছে পদ্মা, তহঁতৰ ঘৰতনো কি চুৰ কৰিলে? আমাৰো সেই একে নহয়, কণী পৰা কুকুৰাজনী কোনেনো চুৰ কৰিলে হয়? একদম মানে ইমান ধুনীয়াকৈ কণী পাৰি আছিলে, এতিয়া ৰাতিপুৱা চাইছোঁ কুকুৰাজনী নাই গঁৰালত। কণী পাৰি থকা কুকুৰাজনী আনিব লাগেনে? সিহঁতে বাৰু চিনি নাপায় নেকি সেইজনী কণী পৰা নে নপৰা? এইবোৰ আকৌ বহুত ভেলাঘৰ বনাইছে নহয়, কেইবাযোৱা হৈছেতো। সেইটো কাৰণে কোনে চুৰ কৰিছে কি কৰিছে ধৰিবকে নোৱাৰি। সেইটোৱে পাই, বৰ মৰমত থৈছিলোঁ কুকুৰাজনী। নিজে নাখাই তাইক খুৱাইছিলোঁ, এতিয়া আকৌ চুৰ হৈ গ'ল, মনটোৱে বেয়া লাগি যায় পাই। একো নাই আৰু, এই বিহু বুলি দিলোঁ বুলি ভাবি লওক আৰু। খুৰী, চাহটো বাহক আকৌ, নহ'লে ঠাণ্ডাই হৈ যাব। সোনকালে খাই লওঁ, খাওঁ লাগিছে নহয়। ইমানকৈ পিঠা পনাবোৰ হাতত লৈ ৰখি আছে। বল তহঁতক খুৱাই লওঁ, তেতিয়াহে শান্তি হ'ব। ব'লক পদ্মা খুৰী, আমি দুইজনী দি যাওঁ সকলোকে। ব'লা চম্পা, আমি সকলোকে এমূৰৰ পৰা দি যাওঁ।